পহলগামৰ হৃদয় বিদাৰক ঘটনাই প্ৰতিগৰাকী ব্যক্তিকে ব্যথিত কৰি তোলাৰ লগতে মানৱ সভ্যতাক লজ্জানত কৰি তোলা এই নৃশংস মানৱতা বিৰোধী ঘটনাই সকলোৰে হৃদয় জোকাৰি তুলিছে। এই বিষয়ক লৈ বিভিন্নজনে বিভিন্ন ধৰণে প্ৰতিবাদ অব্যাহত ৰাখিছে আৰু দোষীয়ে উপযুক্ত কঠোৰতকৈ কঠোৰ শাস্তি পোৱাৰ কামনা কৰিছে। ঠিক তেনেদৰে মোৰ এগৰাকী অন্যতম প্ৰিয় কবি আবৃত্তিকাৰ শ্ৰদ্ধাৰ দুষ্মন্ত শৰ্মা ডাঙৰীয়াই এটি কবিতাৰে ব্যতিক্ৰমীভাৱে প্ৰতিবাদ কৰিছে। কবিতাটোৱে কোনোবা নহয় কোনোবাখিনিত প্ৰতিগৰাকী হৃদয়বান ব্যক্তিক আন্দোলিত কৰি তুলিব। কবিতাটি এবাৰ পাঠ কৰি চোৱাৰ প্ৰয়াস কৰিছোঁ। কবিতাৰ শিৰোনাম মৃত্যুৰ অন্য নাম ধৰ্ম। জঘন্য লালসাৰ ধৰ্মান্ধহঁতে হজৰতক চোঁচৰাই নি আকৌ এবাৰ পহলগামত নাক কাটি দিলে। কি আচৰিত, উন্মাদহঁত সেই বাটেৰে হেনো বেহেস্তলৈ যাব আৰু সিহঁতৰ গুলি বুকুত লৈ সৌন্দৰ্যৰ মাজত বিয়পি পৰা মনবোৰ বৰফবোৰত গোট মাৰি থাকিব অনন্তকাল আল্লাহৰ কালেমা মাতি মাতি চাহাদাহ পাবলৈ। তহঁত নৰকৰ পৰা কিয় নামি আহ বাৰে বাৰে ৰচুলৰ নাক কাটিবলৈ, চকু কাঢ়িবলৈ? সেইদিনা মছজিদৰ চূড়াবোৰত চৰাইবোৰে মানুহৰ তেজ খানি ঠোঁটেৰে লিখিছিল ধৰ্ম মৃত্যুৰ অন্য নাম বুলি। তহঁতৰ পাষাণ বুকুবোৰত ইমান পাপ লৈ সৌন্দৰ্য পিয়াসী মানুহৰ তেজৰ ফাকু খেলি জান্নাত বিচাৰি হাহাকাৰ কৰ কিয়? নাজাননে তহঁতৰ বাবেই হজৰত ৰচুলৰ পবিত্ৰ কবৰত আজিও নগজিল এডৰা সেউজীয়া ঘাঁহ। সকলো দেশী খনি পাহাৰ আৰু অৰণ্যই বেজাৰত চিঞৰি চিঞৰি ক'লে ইহঁত মানুহৰ ধৰ্ম হ'ল মৃত্যুৰ অন্য নাম।